তো আজিৰ কোৱেশ্চনটো আছিল কি চোৱা তোমালোকে যে যদি এইটো কোৱেশ্চন কোনোবাই ৰিকমেণ্ড কৰা মানে কোনোবাই কৰিব দিছে মানে পাৰা নাই দেও আচ্ছা চোৱা তোমালোকে যদি এংগেল এ আৰু এংগেল বি সূক্ষ্মকোণ হয় যাতে কি আছে cos a is equal to cos b হয় তেন্তে তেন্তে দেখুৱা যে এংগেল a is equal to এংগেল b হয়নে চোৱা আমাৰ এইটো কৰিব গ'লে প্ৰথমতে আমি কি কৰিম এটা ট্ৰায়াঙ্গেল আঁকিলাম মানে ত্ৰিভুজ আঁকিলাম যোনটো কি হয় 90 ডিগ্ৰী হয় না ত্ৰিভুজ আঁকিলাম চোৱা ত্ৰিভুজটো অলপ ইমান ভাল হোৱা নাই চাইছা তোমালোকে ইয়াত দিলো মই a এইটো দিলো b এইটো কি c হয়না a আৰু যোনটো b আছে বিলা কি সূক্ষ্মকোণ হল সূক্ষ্মকোণ জানা ইয়াত আমি কি কৰিম চোৱা এতিয়া যে ধৰি লম চোৱা ধৰা হল ACB এটা সমকোণী ত্রিভুজ য'ত এংগেল C is equal to 90 ডিগ্ৰী হল ক্লিয়াৰ আৰু এটা বস্তু আমি কৰিম চোৱা ইয়াত আৰু আমাক কি দিয়ে চোৱা যে আৰু এংগেল A আৰু এংগেল B that is angle A angle B কিমান সূক্ষ্মকোণী আমাক দিয়া আছে কি চাই লও তোমালোকে কি দিয়ে চোৱা যে দিয়া আছে আমাৰ cos এটা দিছে আৰু কি cos a is equal to cos দিছে চোৱা এটা দিছে নহয় ইয়াৰ পৰা আমি cos ওলাম চোৱা cos a is equal to কি দিছে cos a দিছে cos b দিছে তো ইয়াৰ পৰা কি ওলাম cos a ওলাম তো cos a ওলাব যাওতে আমি কি কৰিম চোৱা আমি এটা সূত্ৰ জানো কি সূত্ৰ কোৱাচোন যে তোমালোকে জানা হৈছে সূত্ৰটো some people have curly brown hair but turn into permanently black yes যে cos a যেহেতু আমি এইটো ওলাম হয়নে এই cos a আমাৰ দিছে নহয় তেটো যেহেতু a আমাৰ ইয়াত আছে মানে কি কোনটো আমাৰ হল a এই কাৰণ আমাৰ ভূমি কি হ'ব ইয়াত এইটো হ'ব ভূমি এইটো হ'ব কি আমাৰ লম্ব মানে p এইটো হ'ব কি এইটো হ'ব কৰ্ণ বুজি পালা যেহেতু আমাৰ কি আছে ভূমি এইটো আছে তুমি এনেকে বেকা হৈ চোৱা এনেকুৱা বেকা হৈ চালে গম পাবা মানে কি হয় এইটো মানে আমাৰ ভূমি হৈ আছে হল তো যেহেতু আমাৰ কৰ্ণ কি কয় কোন এইটো আছে কাৰণ ভূমি হ'ব এইটো হল তেতিয়া হলে আমি cos a কে লিখিম চোৱা কাৰ্লি ব্ৰাউন হিয়াৰ ইয়াত চোৱা এইটো কাৰ্লি এইটো ব্ৰাউন এইটো হিয়াৰ হয় না সো কাৰ্লি ব্ৰাউন হিয়াৰ চোৱা cos b বাই কি হ'ব a হ'ব লাগে হয় না b বাই a হ'ব লাগে মানে কি হ'ব ac বাই কি হ'ব ab আৰু এটা বস্তু ইয়াৰ পৰা ওলাম আমি কি cos b ওলাম চোৱা cos b ওলাইছো cos b কি হ'ব চোৱা যে এতিয়া কিন্তু অলপ চেঞ্জ হৈছে আমাৰ কোন কি আছে কোন আহিছে b সো আমাৰ এতিয়া যোনটো আমাৰ কি হয় ভূমি চেঞ্জ হ'ব এতিয়া ভূমিটো এতিয়া চেঞ্জ হ'ব ভূমি হ'ব আমাৰ কি এইটো হ'ব আমাৰ ভূমি যেহেতু আমাৰ এইটো কি এইটো আহিছে আমাৰ কি কোন সেইকাৰণে ভূমি হ'ব এইটো হ'ব কি লম্ব আৰু এইটো কি হ'ব কোৱাচোন কৰ্ণ মানে ভূমি আমাৰ চেঞ্জ হৈছে বাকি ভূমি আৰু কি হৈছে মানে লম্ব চেঞ্জ হৈছে হয় নাই সো ইয়াত কি কৰিম এতিয়া কাৰ্লি ব্ৰাউন ইয়াৰ এতিয়া কিন্তু ভূমি এইটোৱে আছে আমাৰ হয় না তেতিয়া কি হ'ব BC বাই কি হ'ব BC বাই AB হ'ব না নাই BC বাই কি হ'ব AB কাৰণ কাৰ্লি ব্ৰাউন হিয়াৰ হয় না হিয়াৰ এইটো
ইয়াত যেহেতু লিখিম যেহেতু আমাক এটা বস্তু দিছে চোৱা যে cos A is equal to cos B দিছে হয়নে তেতিয়াহ'লে আমি cos A ৰ মান বহাই দিম cos এর মান কিমান আছে AC বাই কি আছে চোন AC বাই কি আছে AB হল বহাই দিলো আমি is equal to cos B ৰ মান কি আছে আমাৰ BC বাই কি হ'ব AB আছে হল ক্লিয়াৰ এতিয়া নেক্সট লাইন চোৱা তলত দুইটাৰ AB আছে না AB ক্যান্সেল কৰি দিব পাৰিম তো থাকিলে আমাৰ কি AC is equal to কি BC সো এতিয়া সো এই ইয়াত যে AC আছে হ্যাঁ ইয়াত যে AC আছে এইটো AC এই AC ৰ বিপৰীত কোন কোনটো কোৱা এই যোনটো আমাৰ AC আছে এই AC আছে এই AC ৰ এই চিত্ৰটো চোৱা তোমাৰ চিত্ৰটো চোৱা তো AC ৰ বিপৰীত কোন কোনটো B হয় মানে এংগেল B বহাই দিলো আমি ইয়াত হয়নে কি বহাই দিলো এংগেল B বহাই দিলো হল AC ৰ বিপৰীত কোন ঠিক তেনে BC ৰ বিপৰীত কোন কি হ'ব এটো BC ৰ বিপৰীত কোন এটো BC B আৰু C BC ৰ বিপৰীত কোন কি হ'ব এটো বাহু যোনটো আছে এই BC বাহুটো আছে BC বাহুৰ বিপৰীত কোন কোনটো এটো A হ'ব হয়নে আলটিমেটলি কি হ'ব এটো A হ'ব সো এংগেল A বহাই দিলা এংগেল কি বহাই দিলা এংগেল A বহাই দিলা হল এতিয়া মানে কি লিখিব পাৰো এটো এংগেল A সৰি এংগেল A is equal to এংগেল B লিখিব পাৰি এটো কিয় লিখিব পাৰি কাৰণ সমান বাহুৰ বিপৰীত সমান বাহুৰ বিপৰীত কোণবোৰ সমান জানা এটো সমান বাহুৰ বিপৰীত কোণবোৰ সমান বিপৰীত কোন কেইটা সমান হয়না সো এটা মানে কি থিওরাম আছে মানে চাই লব অলপ তো এইখিনিত আমাৰ কি হ'ল প্ৰমাণ কৰা হৈ গ'ল হয়না দেখুৱাব দিছে যেহেতু আমি কি লিখিম ইয়াত দেখুৱা হল লিখিবা নহয় বা কি লিখিবা শুড লিখিবা হল ক্লিয়াৰ এইখিনি আছে আমাৰ কি এটা সলিউশন যদি বুজি পোৱা নাই নিশ্চয় কমেন্ট কৰিবা থ্যাংক ইউ